Hello everyone, আপোনালোক চাবলৈ আৰম্ভ কৰিছে আপোনালোক আপোন চেনে ইগাৰ এডুকেশ্যন আৰু মই অভিজিত মণ্ডল। আপুনি যদি হাই সেকেন্ডাৰী পাস কৰিছে তেন্তে আপোনালোকৰ বাবে ভাল খবৰ। আৰু বহুত লৰা ছোৱালীয়ে কমেন্ট আহে যে আমাৰ কাৰণে কিবা এনেকুৱা পোষ্ট ওলাইছে নেকি যাৰ কাৰণে আমি এপ্লাই কৰিব পাৰো। যেনে গ্ৰেজুৱেট ছাত্ৰছাত্ৰী তেওঁলোকৰ বাবে বিভিন্ন ৰাস্তা থাকে, বিভিন্ন তেওঁলোকৰ বাবে পোষ্ট ওলাই আছে আৰু ওলাই থাকিব। আৰু যেনে হাই সেকেন্ডাৰী পাস লৰা ছোৱালী আছে তেওঁলোকে সোধে যে আমি হাই সেকেন্ডাৰী পাস কৰিছো বা আমি কলেজত পঢ়ি আছো আমাৰ কাৰণে কিবা এনেকুৱা পোষ্ট ওলাব নেকি য'ত আমি এপ্লাই কৰিব পাৰো। হয়, এই খবৰটো আপোনাৰ বাবে তোমাৰ বাবে। তুমি যদি হাই সেকেন্ডাৰী পাস কৰিছা বা আপুনি যদি হাই সেকেন্ডাৰী পাস কৰি থৈছিলে তেন্তে আপোনাৰ বাবে আছে এটা ভাল খবৰ। আৰু এই খবৰটো আপোনালোকক দিব বিচাৰিছো। আপোনালোকৰ মোৰ পিছফালে এখন নটিফিকেশন দেখা পাইছে, নটিফিকেশনখন আহিছে এপিএসসি ফালৰ পৰা। আৰু এপিএসসি ফালৰ পৰা যিখন নটিফিকেশন আহিছে আৰু সেই নটিফিকেশনখনত একদম ধুনিয়াকৈ লিখা আছে। নটিফিকেশনখন আজি ওলাইছে, এটো আপোনালোকে ডেটটো চালে গম পাব এখন আজি ওলাইছে। তো আজি ওলোৱা নটিফিকেশনখনত আপোনালোকে দেখিছে যে গ্ৰেড 4 ৰ বাবে পোষ্ট মুকলি কৰা আছে। গ্ৰেড 4 ৰ যিকেইটা পোষ্ট ওলাব সেই পোষ্ট কেইটা কোড হ'ব এপিএসসি ৰ যিটো অফিচ আছে সেই অফিচত সেই গ্ৰেড 4 ৰ ক্যান্ডিডেট লাগা হৈছে, গ্ৰেড 4 ত মানুহ লগা হৈছে। তাৰ বাবে তেওঁলোকে মুকলি কৰি দিছে 20টা কৈ পোষ্ট। তাতে যদি এটা আপোনাৰ বাবে থাকে তেন নিশ্চয় আপোনাৰ কপাল ফুলিব। যিসকলে গ্ৰেড 4 ৰ চাকৰিৰ বাবে প্ৰিপাৰেচন কৰে এডিয়াৰ যদি দেখিছো গ্ৰেড 4 ৰ ছাত্ৰছাত্ৰী বহুত বেছি হৈছিল, বহুত বেছি লৰা ছোৱালী গ্ৰেড 4 ত এপ্লাই কৰিছিল। তাৰ মানে গ্ৰেড 4 ৰ ক্যান্ডিডেট বহুত আছে। এটো অসমত এনেকুৱা বহুত ক্যান্ডিডেট আছে যে গ্ৰেড 4 ত এপ্লাই কৰিবৰ কাৰণে অপেক্ষা কৰি আছে বা এপ্লাই কৰি থৈছিল। তো এই 20টা পোষ্ট আপোনালোকে এপিএসসি ৰ যিটো অফিচ এই অফিচত পোষ্টখিনি দিয়া হ'ব। হে টোটাল পোষ্ট ইয়াতে আমি দেখিছো টোটাল 20টা পোষ্ট আছে। আৰু সেই 20টা পোষ্টক ধুনিয়াকৈ এটা ৰিজাৰ্ভেশন সিস্টেম আমাৰ আগৰ পৰা আছে, আজি নহয় যে আগৰ পৰা এটা সিস্টেম আছে কোনটো ভাগত কি হ'ব। এটো কমপ্লিট এনেকুৱা নহয় কি 20টা সবে দিব হেনেকুৱা নহয়। ইয়াৰ মাজতো এটা ভাগ থাকে। এই সিস্টেমটো আজি চলি আছে ইমান দিনৰ পৰা, গতি তাত আমি একো কমেন্ট কৰিব নোৱাৰো বা একো আমি ক'বও নোৱাৰো। কিন্তু তাৰ মাজত সেই 20টো ভাঙি কাৰ ভাগত কিমানটা পৰিব এই সিস্টেমটো চলি আছে আৰু এতিয়াও চলিব, আগতো চলি থাকিব। তো এটো আছে যদি 20টা পোষ্ট ওপেন ক্যাটেগরিৰ বাবে আছে 10টা আৰু এলাকে বেলেগ বেলেগ আছে, ওবিসিৰ কাৰণে আছে, আদিবাসীৰ কাৰণে আছে, এসসি আছে, এসটি আছে, সবৰে কাৰণে আছে। ওকে, তো টোটাল মুঠতে কিমানটা আছে? টোটাল 20টা আছে। যিয়ে যতেই পাৰে, যাৰ যতে মিলিছে, যাৰ যতে ৰিজাৰ্ভেশন আছে প্যাটাৰ্ন তেওঁলোকে সকলো ইয়াত এপ্লাই কৰিব পাৰিব। তাত কোনো সন্দেহ নাই, তাত ক'ব লগাও নাই আমাৰ। আৰু ইয়াত যদি আমি ক'ব যাও আমি কৈছো যে কোনে এপ্লাই কৰিব পাৰিব, কেতিয়া এপ্লাই কৰিব পাৰিব। প্ৰথম কথা ইয়াত যে যোনটো স্টাৰ্টিং ডেট আছে, স্টাৰ্টিং ডেটটো 10 তাৰিখৰ পৰা মানে পৰখিৰ পৰা আৰম্ভ হ'ব। আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু অহা মাহৰ 9 তাৰিখলৈকে এপ্লাই চলি থাকিব। ওকে, আৰু লাষ্ট ডেট অফ পেমেন্ট যেটো আছে পেমেন্টটো অক্টোবৰ 11 তাৰিখলৈকে পেমেন্টৰ সিস্টেম থাকিব। প্ৰায় এটা মাহ আপোনালোকক এপ্লাই কাৰণে দিয়া হৈছে, গতিকে আপোনালোকে ধুনিয়াকৈ এপ্লাই কৰক। আৰু ইয়াতে যোনটো পে স্কেলটো দেখিছে 12,000 ৰ পৰা 52,000 লৈকে আছে আৰু গ্ৰেড পে কিমান আছে 3,900 টকা গ্ৰেড পে আছে। গতিকে গ্ৰেড 4 ৰ যেটো পে স্কেল ধুনিয়া আছে, গতিকে মই ভাবো আপোনালোকৰ কাৰণে ভাল হ'ব। লগতে অকমান কোৱালিফিকেশনৰ বিষয়ে অকমান ক'ব বিচাৰিছো যে কি কোৱালিফিকেশন লাগিব। প্ৰথম কথা আপোনালোকে জানিব লাগিব যে আমাৰ নিজৰ ইন্ডিয়ান সিটিজেন হ'ব লাগিব, তাত বাৰু কোনো আপত্তি নাই। ওকে, আৰু এখন মানে প্ৰুফ সাৰ্টিফিকেট লাগিব। ওকে, পিআৰসি এখন লাগিব, পিআৰসি সবৰে আছে, তো পিআৰসি লাগিব। এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সবৰে আজিকালি অনলাইন কৰোৱা আছে, যদি কৰা নাই কৰি লওক, সেইটো কৰিব লাগিব। আৰু এডুকেশনৰ কোৱালিফিকেশন বুলি কোৱা ললে মিনিমাম 8 পাস, মেক্সিমাম এইচএস মানে 8 পাস হলে এপ্লাই কৰিব পাৰিব, মেট্ৰিক পাস হলে এপ্লাই কৰিব পাৰিব, লগতে হাই সেকেন্ডাৰী পাস হলে এপ্লাই কৰিব পাৰিব। তো মিনিমাম 8 পাস হ'ব লাগিব আৰু মেক্সিমাম এইচএস মানে ইয়াতে ডিগ্ৰী এপ্লাই কৰিব চাগে নোৱাৰিব, কাৰণ ইয়াতে মেক্সিমাম বুলি মেনশন কৰা আছে। ওকে, আৰু তাৰ বিষয়ে কি আছে চাই লওঁ, বাট মেক্সিমাম যেহেতু এইচএস আছে গতিকে তাতকে চাগে নিদিবও পাৰে। তথাপিও এটা বাক্য লিখা আছে আৰু ইকুইভেলেন্ট এক্সামিনেশন পাস। ওকে, মানে পাৰিব চাগে যদি ডিগ্ৰী কোনোবাই দিব বিচাৰে, তথাপিও এবাৰ কন্ডিশন চাই লওঁ। আৰু যিসকলে এডুকেশন কোৱালিফিকেশনটো হায়াৰ হৈছে ইয়াতকে মেক্সিমাম যেটো কন্ডিশন দিয়া আছে আৰু তেওঁলোকৰ বাবে এলিজিবল এপ্লাই কৰিব নোৱাৰে। ওকে, ইয়াতে এটা বস্তু দিয়া আছে এইচএস লৈকে এপ্লাই কৰিব পাৰিব। এইচএস ৰ কিন্তু মেক্সিমাম শব্দটো মেনশন কৰা আছে, মেক্সিমাম এইচএস হ'ব লাগিব বা এইচএস ৰিলেটেড কিবা পৰীক্ষা হলে হ'ব। কিন্তু তাৰ ওপৰত যদি কোনোবাই ডিগ্ৰী পাস কৰা বা মাষ্টাৰ ডিগ্ৰী পাস কৰা, আমি এডিএৰ টাইমতো দেখিছো যে মাষ্টাৰ ডিগ্ৰী পাস কৰা মানুহ গ্ৰেড 4 এপ্লাই কৰিছিল প্ৰথমবাৰ, সেকেন্ডবাৰ বাৰু নোৱাৰিলে, কন্ডিশন দিছিলে। যদি হেনেকুৱা হয় তেওঁলোক ইয়াৰ বাবে এলিজিবল নহয়। গতিকে আপুনি যদি ডিগ্ৰী পাস বা মাষ্টাৰ ডিগ্ৰী পাস তেন্তে আপোনালোকে এপ্লাই নকৰিব। এই পোষ্টটো 8 পাছৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে, মেট্ৰিক পাছৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে, এইচএস পাছৰ ল'ৰা ছোৱালীখিনিৰ কাৰণেহে ইয়াক এপ্লিকেবল কৰা হৈছে। তাৰ ওপৰত যদি কাৰোবাৰ কোৱালিফিকেশন এপ্লাই কৰে এইবোৰ ৰিজেক্ট কৰা হ'ব, ইয়াতে এপ্লাই কৰিব নোৱাৰিব বুলি কৈছে। মই কোৱা নাই দে, তেওঁলোকে কৈছে।
ওকে তো ইয়াতে অকমান এটা বস্তু কৈ দিওঁ ইয়াতে বয়সৰটো বাৰু ক'ব লগা নাই 18 বছৰ মিনিমাম থাকিব আৰু মেক্সিমাম 40 বছৰ এইটো এতিয়ালৈকে ঠিকে আছে আৰু বাকিখিনি বাৰু আমাৰ বাকি নটিফিকেশ্যন দৰে একে কেৱল আমি এক্সামৰ কনসেপ্ট এবাৰ চাই লওঁ ইয়াতে তেওঁলোকে এটা পৰীক্ষা পাতিব প্ৰথম পৰীক্ষাটো স্ক্ৰিনিং টেষ্ট হ'ব যেটো OMR বেস্ট হয় প্ৰত্যেকটো পৰীক্ষাতে হয় মাল্টিপল চয়েস কোৱেশ্চন তো ইয়াতে সাবজেক্ট থাকিব জেনাৰেল ষ্টাডিজ থাকিব OMR ওপৰত ওকে এৰিথমেটিক থাকিব 20 নম্বৰ ম্যাথছ থাকিব জিকে থাকিব অসমৰ ওপৰত জিকে থাকিব 20 নম্বৰ ৰিজনিং থাকিব 20 নম্বৰ সোশিয়াল সায়েন্স থাকিব 20 নম্বৰ সায়েন্সৰ কোৱেশ্চন থাকিব 10 নম্বৰ আৰু এলিমেন্টাৰী ইংলিশ থাকিব 10 নম্বৰ ঠিক আছে আৰু স্ট্যান্ডাৰ্ডটো ইয়াত 6 7 আৰু 8 স্ট্যান্ডাৰ্ডৰ আপুনি ম্যাথ চাব 6 7 আৰু 8 স্ট্যান্ডাৰ্ডৰ আপুনি সায়েন্স চাব সোশিয়াল চাব জি চাই 6 7 আৰু 8 স্ট্যান্ডাৰ্ড চাব 9 10 স্ট্যান্ডাৰ্ড চাব না লাগে আৰু ইয়াতে টাইম দিব 2 ঘণ্টাৰ আৰু মাৰ্কস থাকিব 100 নম্বৰ এখন পেপাৰ হ'ব এই 100 নম্বৰ পেপাৰখনৰ নাম থাকিব জেনাৰেল ষ্টাডিজ বুলি পেপাৰখনৰ নাম থাকিব তাৰ ভিতৰত ম্যাথছ ৰিজনিং গোটেইখিনি ইনক্লুড কৰা থাকিব প্ৰথমতে আপুনি এক্সামটো দিব লাগিব ঠিক আছে আৰু এক্সামটো দিয়াৰ পিছত 2 নম্বৰত আপোনাৰা কি আহিব এটা ইন্টাৰভিউ আহিব আৰু সেই ইন্টাৰভিউত আপোনাৰা যোনটো সিলেকশন 1:5 ৰেশিওত সিলেক্ট কৰা হ'ব ওকে তো এখিনি বস্তু আপোনালোকে গম পালে গতিকে বাকি অসুবিধা একো নাই হ'ব সবে এপ্লাই কৰক যি সকলে এপ্লাই কৰিব বিচাৰিছে বাকিখিনি নটিফিকেশ্যন ইয়াত আছে বাকিনে চাই লব ওকে আর ফি স্ট্রাকচারটো আপোনালোকে জানে আৰু ফি স্ট্রাকচারটো ইয়াতে অলপ মেনশন কৰা আছে যাৰ যি ফি স্ট্রাকচার তো সকলে এপ্লাই কৰক আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এপিএসসি ৰ যেটো ওয়েবসাইটত যাওক যাই পেলাই আপোনালোকে এপ্লাই কৰক ওকে গতিকে ক'ব বিচাৰিছো যদি আপুনি ক্লাস 8 পাস কৰিছে যদি আপুনি মেট্ৰিক পাস কৰিছে যদি আপুনি হাই সেকেন্ডাৰী পাস কৰিছে তেন্তে আপোনালোকৰ বাবে এটো ভাল খবৰ যে এপিএসসি ৰ অফিসত গ্ৰেড 4 ৰ ক্যান্ডিডেটৰ বাবে পোষ্ট মুকলি হৈছে প্ৰায় 20 টাকৈ পোষ্ট মুকলি হৈছে আৰু এই 20 টা পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব আপুনি এপ্লাই কৰিবৰ কাৰণে এটা পৰীক্ষা দিব লাগিব সেই পৰীক্ষাটো 100 নম্বৰৰ পৰীক্ষা হ'ব 2 ঘণ্টাৰ পৰীক্ষা হ'ব তাত ম্যাথছ থাকিব সায়েন্স থাকিব ৰিজনিং থাকিব অসমৰ ওপৰত জিকে থাকিব লগতে সোশিয়াল ষ্টাডিজ থাকিব আৰু অকমান ইংলিশ থাকিব আৰু গোটেইখিনি আপোনালোকে দি পেলাই 100 নম্বৰৰ পেপাৰত আপুনি বহিব লাগিব অহা সেপ্টেম্বৰৰ 10 তাৰিখৰ পৰা ফৰ্ম ফিলআপ আৰম্ভ হ'ব আৰু অক্টোবৰৰ 10 তাৰিখলৈকে ফৰ্ম ফিলআপ চলি থাকিব গতিকে এতিয়াই যাওক আপোনাৰ হাজু হওক আৰু যিসকলে পৰীক্ষাত বহিম বুলি ভাবি আছে তেওঁলোকে ধুনিয়াকে হাজু হৈ এপ্লাই কৰক গ্ৰেড 4 ৰ বাবে নতুন পোষ্ট মুকলি হৈছে ওকে চাই লিখিব আপোনালোক আপোনজনে ইগল এডুকেশ্যন থ্যাংক ইউ সো মাচ